Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল আপোনালোকৰ আশীৰ্বাদত পিছে মোৰো খবৰ ভালে আজি হৈছে সানডে মই প্ৰত্যেকবাৰে সানডে প্ৰায় সানডে একেদিন মই ব্লগ বনাইছো বেছিকৈ কি হৈছে মানে জুৱা সানডেটোত গৈছিলো আজহৰ লগত লাঞ্চ কৰিবলে আৰু এইটো সানডেত আহিব আলহী আহিব আৰু লগতে আজি ৰাতি দুৱা আছে আজি মামাৰ জুৱাকালি মামাৰ 40 দিন কমপ্লিট হ'ল হেবুলি ভাবি আজি মামাৰ কাৰণে লগতে মানে মুৰ্দা সকলৰ কাৰণে আৰু আব্বাই ক্ৰাঞ্চৰেফু খতম দিলে একেলগে মিলি গল আজি তাকে মানে ৰাতি দুৱা হ'ব ভাবিলো ব্লগটো এতিয়া আৰম্ভ কৰি দিও দিনত আলহী অহাৰ প্ৰায় দেখাম আপোনালোকক এতিয়া কেটা বাজিছে 11:30 বাজি পাৰ হল মোৰ গুটেইখিনি কাম কমপ্লিট হৈ গল আলহী অহাৰ লৈকে মানে মই বাচ্চাই নাথাকো কাৰণ আহিলে মানে অহাৰ পিছত আৰু কাম সাম কৰি থাকিবলৈ ভাল নালাগে নহয় ন হেতু কাৰণে মই গুটেইখিনি কাম মোৰ জিজি কৰিবলগীয়া আছিল মোৰ ৰুম সাফা তাফা সব কৰি দিলো বেডশিট পাৰা মেলা মই ইডৰ বেডশিট খনকে পাৰি দিছো ভাল লাগে দেখিবলৈ আৰু মই আলহীৰ কাৰণে কাস্টাৰ্ড বনালো কাস্টাৰ্ডটো মানে ৰাতিৰ কাৰণেও হৈ যাব দুৱা যেতিয়া হ'ব তেতিয়াও খাব পাৰিব ফ্ৰিজত মানে সেট হৈ যায় ন থৈ দিলে মানে তেতিয়া আৰু টেস্টি হয় কাস্টাৰ্ডটো মানে হেতু কাৰণে মই ভাবিলো যে কাস্টাৰ্ডটো একেবাৰে কাৰণে বনাই দিও ৰাতি কাৰণে বনাই দিও তাৰ পিছত মই বনালো মলাই এগ কোৰমা তাৰ পিছত বিলাহী টক বনালো আৰু এটা সানাৰ চাটনি বনালো কেতিয়াবা পাৰিলে আপোনালোকক ৰেচিপি দিম দে গুটেখিনি মই হেখিনি কৰি ললো মানে আৰু ভাবিলো ব্লগটো এতিয়া আৰম্ভ কৰি দিও বুলি তেন্তে একেবাৰে আপোনালোকে হেখলৈকে চাব ঠিক আছে আলহী অহাৰ আগত ড্ৰয়িং ৰুমটো ঠিকঠাক কৰি থৈছো যাতে আলহী আহিলে মানে একো অসিজিল হৈ নাথাকে মই মানে এই বস্তুটো খুব বেছি বেয়া পাও অসিজিল হৈ থাকিলে একেবাৰে ভাল নালাগে আৰু এনেকৈ দেখিলে নহয় মই ৰ'জ পেটেলছ প্ৰায় দি থওঁ ভাল লাগে আৰু ন দেখিবলৈ কাৰণে আৰু হেইফালে বেচিনত তাৰ পিছত সদায় চেক কৰো যে মানে হ্যান্ড ওয়াশ আছে নে নাই টাৱেল আছে নে নাই এইখিনি বস্তু মই আলহী অহাৰ আগতীয়াকে মানে গুটেইখিনি এবাৰ চেক কৰি লওঁ আসসালামু আলাইকুম ভাল ফলে খাই আছে মাহিহত আহিলে এতিয়া চা খাই আছে কোন আহিলে চাও শোভা চাও মাইৰু এফালে চাও কোন আহিলে মাইৰু আহিলে তাৰপিছত ডাঙৰজনীও আহিছে মাইৰু এইফালে দিছে নহয় কেনেকুৱা দৌৰিছে আজি মানে আমাৰ পুৰা হাউস ফুল হৈ আছে মাইৰু হলে আন্নু হাই সাতা খোৱাৰ পিছত বহুত দেৰি তেওঁলোকৰ লগত কথা পাতিলো তাৰ পিছত এইফালে ডাইনিঙত লাঞ্চটো ৰেডি কৰি দিলো আৰু মই আৰম্ভণিতে কৈছিলো যে মই কি বনাইছো কেতিয়াবা বাৰু আপোনালোকৰ মাজত ৰেচিপি শেয়াৰ কৰিম দেই আৰু চাবচোন যেতিয়া কোনোবা আলহী আহিব বুলি কয় ন তেতিয়া মানে তেওঁলোকক ভালকৈ বনাই খুৱাব পাৰিলে ভাল লাগে আৰু আম্মাই এইফালে পোলাও চিকেন মটন তেনেকৈ বনাইছিলে আগতে জানেনে বিয়াৰ আগত মোৰ কিমান যে বনাবলৈ মন যায় কিন্তু আম্মাই কেতিয়াও মোক বনাব দিয়া নাছিলে ভাবিছিলে যে মই পাৰিম নে নাই কিন্তু এতিয়া মানে মই আম্মাক কেতিয়াবা কওঁ যে হসাকে বিয়াৰ পিছত লাইফটো একদম চেঞ্জ হৈ যায় ন মই মানে কেতিয়াও ঘৰত যিখিনি বস্তু বনাই পোৱা নাছিলো সেইখিনি বস্তু মই বিয়াৰ পিছত বনাব পাৰিছো আৰু এইফালে এতিয়া আমিও খালো আলহীক দিয়াৰ পিছত মই কিন্তু ওটছ খাইছো দেই ভালকৈ আজি দেখাবই পৰা নাই আলহীৰ লগতে বিজি আছো সাহিল আহিবা দে আকৌ বাই এইফালে ওলাইছে আৰু 16 হুল্লটা চাব দেই চাওক মাইৰো চাওক নলগাবা
এইফালে এতিয়া ৰাতি 9টা বজাত আপোনালোকক লগ পাইছোঁ অলপ পিছত দোৱা হ'বই জোনাব আহিলে অকমানকে বাৰু আপোনালোকক দেখাইছোঁ কাৰণ মই বিচাৰোঁ মানে প্ৰত্যেকটো মুহূৰ্তই যাতে আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰোঁ আৰু সেইদিনাখন দিনৰ পৰা ৰাতিলৈকে বহুত বেছি হেক্টিক হৈ গৈছিলে মানে কাৰণ দিনত দেখালোঁ আপোনালোকক আলহী আহিছিলে তাৰপিছত ৰাতি দোৱা আছিলে লগতে জামাতৰ মানুহও আছিলে আৰু ৰাতি কি আছিলে সেয়া ভাবিলোঁ অকমানকে দেখাই দিওঁ আপোনালোকক ৰাতিও এইফালে ফ্ৰুটছ কাষ্টাৰ্ড আছিলে ভাবিছিলোঁ খোৱাৰ পিছত তেওঁলোকক দিম লগতে সালাড আছিলে এইফালে চিকেন পোলাও মটন তাৰপিছত মাছ আছিলে গোটেইখিনি হেৱালি পেহীয়ে বনাইছিলে তাকে ভাবিলোঁ অকমানকে আপোনালোকক দেখাই দিওঁ বুলি আৰু ঘৰত যেতিয়া দোৱা কৰোৱা হয় গম পাইছে ন মানে তেনেকৈ অলপ বিজি হৈ থাকিব লাগে ন কামত হেতু কাৰণে হেদিনাখন যিমানখিনি পাৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ এইফালে জামাতৰ মানুহ সকলে খোৱাৰ পিছত এতিয়া ঘৰৰ মানুহখিনিয়ে খাইছে আৰু তাৰ পিছতে আৰু আমি খাম গোটেইখিনিয়ে আৰু এনেকৈ হেদিনাখন দিনটো পাৰ কৰিলোঁ কেনেকুৱা লাগিলে মোৰ ব্লগটো কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু এটা কথা আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে সাবস্ক্ৰাইব কৰি দিব আৰু ফেসবুকত যদি চাই আছে ফলো কৰিবলৈ নাপাহৰিব